নমস্কাৰ লৈ হৈছে মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ এডিআৰই নিযুক্তি পৰীক্ষাত ইন্টাৰনেট কৰ্তনক লৈ কংগ্ৰেছৰ যি সমালোচনা সেই সমালোচনাত এবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে আৰু সমান্তৰালকৈ ফেচবুক লাইভযোগে একাংশ সংবাদ মাধ্যমৰ বাতৰি পৰিৱেশনক লৈও অসন্তুষ্টি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু দেখিবলৈ পোৱা গৈছে এডিআৰই নিযুক্তি পৰীক্ষাক লৈ এতিয়া ইন্টাৰনেট কৰ্তনক লৈ কংগ্ৰেছৰ যি সমালোচনা সেই সমালোচনাত এয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে সামাজিক মাধ্যমযোগে সেই কথা এতিয়া ঘোষণা কৰা পৰিলক্ষিত হৈছে আৰু সমান্তৰালকৈ একাংশ সংবাদ মাধ্যমৰ যি বাতৰি পৰিৱেশন সেই বাতৰি পৰিৱেশনক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ফেচবুক লাইভযোগে সেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত ইন্টাৰনেট কৰ্তনক লৈ কংগ্ৰেছৰ সমালোচনাক লৈও সৰব হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সমান্তৰালকৈ উল্লেখ কৰিছে যে ঝাৰখণ্ডত অনুষ্ঠিত নিযুক্তি পৰীক্ষাক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু লগতে একাংশ সংবাদ মাধ্যমৰ যি বাতৰি পৰিৱেশন শৈলী সেই বাতৰি পৰিৱেশনৰ প্ৰক্ৰিয়াটোক লৈও এতিয়া অসন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে অসন্তুষ্টি প্ৰকাশ কৰি সমালোচনা কৰা পৰিলক্ষিত হৈছে আৰু লগতে তেওঁ উল্লেখ কৰিছে যদি সংবাদ মাধ্যমৰ বাতৰিয়ে কাৰোবাৰ জীৱনত বিপদ নমাই আনে বা সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিয়ে কাৰোবাৰ জীৱনলৈ বিপদ নমাই আনে বা কোনোৱে যদি আত্মহত্যাৰ দৰে পথ বাছি লয় তেনেহ'লে সংবাদ মাধ্যমে একাংশ সংবাদ মাধ্যমে সেই দায়িত্ব ল'বনে এই বুলি প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে এইদৰে ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু সমান্তৰালকৈ কিন্তু এডিআৰই নিযুক্তি পৰীক্ষাত ইন্টাৰনেট কৰ্তনক লৈও সৰব হৈ পৰিছে ইন্টাৰনেট কৰ্তনক লৈ কংগ্ৰেছে যি সমালোচনা কৰিছিল সেই সমালোচনাক লৈও এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে সামাজিক মাধ্যমযোগে সেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু একাংশ সংবাদ মাধ্যমৰ বাতৰি পৰিৱেশনক লৈ অসন্তুষ্টি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে আৰু উল্লেখ প্ৰশ্ন কৰিছে যদি আপোনালোকৰ অৰ্থাৎ একাংশ সংবাদ মাধ্যমৰ বাতৰি পৰিৱেশনে যদি কাৰোবাৰ জীৱনত বিৰূপ প্ৰভাৱ পেলায় বা কোনোৱে যদি আত্মহত্যাৰ দৰে পথ বাছি লয় তেনেহ'লে একাংশ সংবাদ মাধ্যমে সেই দায়িত্ব ল'বনে বুলি প্ৰশ্ন কৰিছে একাংশ সংবাদ মাধ্যমক মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কি কৈছে এই মুহূৰ্তত কিছু ভাষ্য আমাৰ সৈতে আছে দৰ্শকসকলে আগবঢ়াইছে আৰু স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰদান কৰিবলৈ যোৱা পৰীক্ষাৰ সময়ত আমি ইণ্টাৰনেটৰ সেৱা বন্ধ কৰিছিলোঁ কংগ্ৰেছ দলে যথাৰীতি মোক সমালোচনা কৰিলে কিন্তু আজি ঝাৰখণ্ডত কংগ্ৰেছ দলৰ চৰকাৰে তাতে আজি হোৱা এনেকুৱা ধৰণৰ ৰিক্ৰুটমেণ্ট পৰীক্ষাত ইণ্টাৰনেট বন্ধ কৰিবলৈ সিদ্ধান্ত লয় অৰ্থাৎ আজি কংগ্ৰেছ দলে ঝাৰখণ্ডত এটা বেলেগ ৰূপ আৰু অসমত এটা বেলেগ ৰূপ ল'ব বিচাৰে দৰাচলতে আমাৰ যিমানেই অসুবিধা নহওক কিয় নৱ প্ৰজন্মক এটা স্বচ্ছ পৰীক্ষা দিয়াটো আমাৰ সকলোৰে দায়িত্ব বছৰত এটা দিনত 2 ঘণ্টা 3 ঘণ্টা সময় ইণ্টাৰনেট সেৱা বন্ধ থাকিও আমি যদি 11 লাখ পৰীক্ষাৰ্থীক আত্মবিশ্বাস দিব পাৰোঁ যে সমাজে আপোনালোকৰ কাৰণে চিন্তা কৰে সমাজে এটা স্বচ্ছ পৰীক্ষাত বিশ্বাস কৰে তাতকৈ আৰু ডাঙৰ কথা কি হ'ব পাৰে মই কংগ্ৰেছ দলক আজি দিনটোত আহ্বান জনাম যে ঝাৰখণ্ডত কংগ্ৰেছে লোৱা সিদ্ধান্তটোক আপোনালোকে অসমত বিৰোধিতা নকৰিব এছাম সংবাদ মাধ্যম আছে তেওঁলোকে পৰীক্ষাটোত ক'ত ভুল আছে তাক উলিয়াবৰ কাৰণে এক প্ৰকাৰ গৱেষণা আৰম্ভ কৰে সিদিনাখনো কুৱেশ্যন পেপাৰখন লিক হৈ গ'ল বুলি অযথা হুলস্থুল আৰম্ভ কৰিলে 11 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে বহুত সিৰিয়াস ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে কোনোবাই যদি সঁচাকৈয়ে কুৱেশ্যন পেপাৰখন লিক হোৱা বুলি আত্মহত্যা কৰিলেহেঁতেন নিশা সংবাদ মাধ্যমটোৱে দায়িত্ব ল'লেহেঁতেন জানো অসমৰ একাংশ সংবাদ মাধ্যমৰ লগত কিবা কাৰণত মোৰ আইডিঅলজি নিমিলে আৰু তেওঁলোকৰ লগত ৰাজনীতি আৰম্ভ কৰাৰ দিনাখনৰ পৰাই মই যুঁজ দি আছো সেই কাৰণে কেতিয়াবা মোৰ ল'ৰাকো আক্ৰমণ কৰে মোৰ ছোৱালীকো আক্ৰমণ কৰে মোৰ পৰিয়ালকো আক্ৰমণ কৰে মোকো আক্ৰমণ কৰে মই এই আক্ৰমণবিলাক আশীৰ্বাদ হিচাপে লওঁ কাৰণ প্ৰত্যেকটো কথাত আমি এটা দায়বদ্ধতা মনত ৰাখিব লাগিব
যে অসমৰ নতুন প্ৰজন্মৰ প্ৰতি আমাৰ দায়বদ্ধতা কুৱেশ্যন পেপাৰ লিক হৈছে আপুনি যাওক অনুসন্ধান কৰক বিষয়টো কি বুজি চাওক একো নকৰাকৈ ব্ৰেকিং নিউজ যদি মই আকৌ কৈছো ৰাতিয়ে যদি কেইবাজনো ব্যক্তিয়ে যদি আত্মহত্যা কৰি পেলালেহেঁতেন কেইবাজনো ছাত্ৰ ছাত্ৰী আত্মহত্যা কৰিলেহেঁতেন লাষ্টতটো কথাটো অসত্য বুলিয়েই প্ৰমাণ হ'ল সত্যতাটো তাত নাথাকিল মই সংবাদ মাধ্যমক আকৌ এবাৰ আহ্বান জনাম আপোনালোকৰ শত্ৰু একাংশ শব্দটো মই আকৌ কৈছো একাংশ সংবাদ মাধ্যম আপোনালোকৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মা মোৰ লগত আপোনালোকে যুঁজক মোক যি লিখে লিখক অসমৰ নতুন প্ৰজন্মক আপোনালোকে তেওঁলোকৰ যি আশা আকাংক্ষা তাক ধুলিস্যাত কৰিবৰ বাবে চেষ্টা নকৰিব এটা স্বচ্ছ আৰু নিকা পৰীক্ষা পতাৰ বাবে টেটৰ নিযুক্তিৰ পৰা আজিলৈকে মই অহৰহ সংগ্ৰাম কৰি আহিছো কিছুমান চাকৰি পোৱা ল'ৰা ছোৱালীয়ে কয় আমিতো মেৰিটত পালো এই মেৰিটত চাকৰি দিবৰ কাৰণে টেটৰ পৰীক্ষাৰ সময়ত সেই সময়ৰ মুখ্যমন্ত্ৰীৰ সৈতে মই যুঁজিবলগীয়া হৈছিলে দিল্লীৰ পৰা মাদানী পৰিয়ালৰ সৈতে যুঁজিবলগীয়া হৈছিলে আৰু সিদিনা এডিআৰই পৰীক্ষাটো স্বচ্ছ কৰিবলৈ একাংশ লোকৰ সৈতে মই যুঁজিবলগীয়া হৈছে আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত যিকোনো খবৰ